গঠন কৰিবলৈ যাওঁতে কিয় বিটিছে যে ষ্টেটটো সম্ভৱ নহয়, অসমক 2 ভাগ কৰিব নোৱাৰি, 50-50 ভাগ কৰিব নোৱাৰি। অসমখন সৰু আৰু ইয়াক ভাগ কৰিলে শেষ হৈ 1600 সামথিং হৈ যায়। বহুত আটা লাইনত থাকিম, লাইভ টেলিকাষ্ট ৰাইজে থাকিব ইফালে 2005 চন আমাৰ ওচৰৰ চুবুৰীয়া ৰাষ্ট্ৰ, এই চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা পানী আনাৰ নামত খেতি পথাৰত যেতিয়া পানী আনিব ইয়াৰ বিনিময়ত আমি টেক্স দিছিলোঁ। তাৰপিছত গান্ধীবাৰী ক'লেতো কথাই নাই। আমি ৰাইজৰ মাজত আমি উন্নয়নৰ মুদ্দা যোৱা 16-17টা বছৰে আমি কি কাম কৰিছিলোঁ, এই অঞ্চলবিলাক কি আছিল কি নাছিল, গতিকে ফাউণ্ডেশ্যন আমি আৰম্ভ কৰিছিলোঁ গ্ৰীণ ফিল্ড ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ। উন্নয়ন নামত একো নাছিলেই। মই তেতিয়া ক'লোঁ এটা ST চাৰ্টিফিকেট পাবৰ কাৰণে আমাক 1 সপ্তাহ লাগিছিল। নলবাৰী যাই পেলাই ছিগনেচাৰ ল'ব লাগিছিল, এদিন সোমাই দিব লাগে কাউণ্টাৰেদি, নেক্সট দিনাখন লৈ আনিব লাগে আৰু 20 টকা দি, তেনেকুৱা চলিছিল। এইটো চবেই জানে। তাৰপিছত ইয়াত স্পষ্ট দিয়া থাকে SDO নাইবা DC, কিন্তু চহী মাৰি দিব EAC। যেতিয়া আমি কেন্দ্ৰীয় চৰকাৰৰ CRP দৌৰোঁ তেতিয়া EACটো একচেপ্ট নকৰে। তেনেকৈ বহুত ল'ৰা ছোৱালীয়ে সেইটো সময়ত চাকৰিৰ পৰা বঞ্চিত হৈছিল। এইবিলাক আছে, ক্ষোভটো আছে আৰু অলপ দুখটো আছে। গতিকে আজিৰ দিনত আমি সেইটোকে ক'ম, BTC এখন হৈ গ'ল এটা সৰু এডমিনিষ্ট্ৰেটিভ এৰেঞ্জমেণ্ট, শাসন ব্যৱস্থা, য'ত আমি নিজে সৰু সুৰা সমাধান কৰিব পাৰোঁ। ডিষ্ট্ৰিক্টৰ যাতে সেই সৰু সুৰা সমাধান কৰিবলৈ যাওঁতে দিছপুৰত যাতে হস্তক্ষেপ নকৰে, কাৰণ একেসকলে দিছপুৰত ডাঙৰ প্ৰজেক্টবিলাক কৰক, সৰু সুৰাত মাথা মাৰিব নালাগে। যেনে মাটি ম্যাদী কৰা, কোনজন উপযুক্ত হয় নহয়, সেইবিলাকতো যেনেকৈ কেৰালাত পঞ্চায়তে মাটি ম্যাদী দিয়ে, পঞ্চায়তে কেৰালাত। গতিকে লোকেল মানুহে জানিব সেই মানুহ ম্যাদী পাবৰ কাৰণে উপযুক্ত হয় নে নহয়। তো দিছপুৰে কেনেকৈ সিদ্ধান্ত ল'ব সেইটো, তেনেকুৱা ধৰণৰ কথা। আৰু যেনেকৈ শ্বিলঙত মেঘালয়ৰ স্নং বুলি আছে, গাঁওবুঢ়াবিলাকে সিদ্ধান্ত ল'ব, ষ্টেট গভৰ্ণমেণ্টৰ পাৰ্ভিউৰ বাহিৰত। 6 শিডিউল এৰিয়া হিলছৰ সেইটো ভিত্তিত মই কৈছোঁ কথা। সেইটো পাম, কমফৰ্টেবল হ'ব। গতিকে হাগ্ৰামা মহিলাই চৰকাৰ চলাব আমাৰ ধাৰণা। আৰু যিহেতু মই সেইটো 5ম বাৰ নিৰ্বাচন খেলিছোঁ, মই ৰাইজৰ আশীৰ্বাদ, ঈশ্বৰৰ কৃপাত যোৱাবাৰ নিৰ্বাচন উদ্ৰ কৰিব লগা অৱস্থাত হৈছিল বিশেষ কাৰণত। গতিকে এইবাৰ নমিনেশ্যন পালি কৰি 5ম বাৰৰ কাৰণে নিৰ্বাচনত ওলাইছোঁ। গতিকে আগে পিছে অলপমান প্ৰশ্নৰ সন্মুখীন হৈছিলোঁ, আৰু যিবিলাক পলিটিচিয়ানবিলাকৰ কাৰণে দ্বিতীয়বাৰৰ নিৰ্বাচনটো সদায় জটিল হয়, আৰু যেতিয়া সেইটো পাৰ হৈ যায় দেওনাটো, বাকীবিলাক সুচল হৈ যায়। আৰু গতিকে সেইকাৰণে ভাবিছোঁ 5ম বাৰৰ নিৰ্বাচন, আৰু এইবাৰ নিৰ্বাচন অতিশয় গুৰুত্বপূৰ্ণ। যে কুৱেশ্যন অফ এক্সিষ্টেঞ্চিয়েলিজম, অৰ্থাৎ আমাৰ ক্ষেত্ৰত নহয় কিন্তু কাউন্সিলৰ ক্ষেত্ৰত থাকিবনে নাই। কাৰণ এই অঞ্চলৰ সমস্যাৰ সমাধান, যিহেতু মাল্টিৰেচিয়েল মাল্টিলিংগুৱেল আমাৰ অসমখন, তাত এটা ছিংগল ফৰ্মুলাই নচলে। গতিকে এটা ফৰ্মুলা এপ্লাই কৰা হ'ল, বিভিন্ন চিচেশ্যনিষ্ট নাইবা ষ্টেট বিচাৰিছে, সেইবিলাক সমাধান সূত্ৰ হিচাপে কাউন্সিল ছিষ্টেম, আৰু কাউন্সিল ছিষ্টেম, এই কনচেপ্ট অফ কাউন্সিল সেইটো আৰম্ভ কৰা হৈছিল, আৰু ইয়াৰ জৰিয়তে সমস্যাবিলাকো সমাধান কৰা হৈছিল। কিন্তু আজি কাউন্সিলৰ ওপৰত কাউন্সিল, এটা সীমা নোহোৱা কাউন্সিল, আৰু ইয়াৰ এটা টেৰিটৰিয়েল কাউন্সিল থাকিল, ৰিজনেল কাউন্সিল, ইয়াৰ ওপৰত জনগোষ্ঠীৰ ওপৰত সীমা নোহোৱা তাৰমানে ডেভেলপমেণ্ট কাউন্সিল থাকিল। গতিকে অভাৰলেপিং, ক'ৰবাত যদি বাউণ্ডেৰী ৱাল বনাইছে যেনিবা জনগোষ্ঠীৰ কাৰণে ডেভেলপমেণ্ট কাউন্সিলৰ জৰিয়তে, তাতো আকৌ BTC কাউন্সিলৰ পৰা আৰু কোনোবা কোণত WPT অসমৰ পৰাও বনাইছে। ডুপ্লিকেচি নহ'লে ট্ৰিপ্লিকেচি হৈ গ'ল এনেকুৱা। গতিকে এইবিলাক ডেভেলপমেণ্টত যথেষ্ট প্ৰভাৱ পেলাইছে। কোনটো কাম কৰিছিল লিষ্টটো দি দিয়ক, তাৰপিছতহে মই ৰিয়েকশ্যন দিব পাৰিম। কাৰণ একেটা কথাহে কৈছে, লিষ্টবিলাকতো দিয়া নাই না। তামোলপুৰ ওদালগুৰি ৰোড একেটো নাম থাকিব পাৰে, কিন্তু একেটো সেই বিষয়টো একো নাজানে। আমি কি ধৰণৰ পৰিস্থিতিত এইবিলাক সন্মুখীন হৈছিলোঁ। তামোলপুৰা যদি নাগৰিজুলি যায় 50 টকা আছিল, সেইটো সময়ৰ চুমো গাড়ীৰ ভাড়া, নহয় জানো। 17 কিলোমিটাৰ আছিলে, 16 কিলোমিটাৰ আছিল, 50 টকাৰ প্ৰয়োজন আছিল অহা যোৱা কৰিব, 2 ঘণ্টা লাগিছিল। এইবিলাকতো আৰু একেডোখৰতো এইবিলাক প্ৰেছাৰ পৰা নাছিলে। তেনেকৈ নাগৰিজুলিৰ পৰা কাউৰবাহাৰত আজি
যি তামোলপুৰ ওদালগুৰি ৰোড তাৰপিছত কুমাৰকাটা জালা ৰোড নাইবা পুৰাণ চকৰ পৰা কি বুলি কয় বৰমা ৰোড এইবিলাকতো একেডোখৰৰ মানে কোনো এটা কিবাটো ক'ব লগাও হোৱা নাই বা কৰিব লগাও হোৱা নাই এইটো অট'মেটিক যোৱা নিৰ্বাচনত এটা কি হ'ল কম্পিটিটিভ পলিটিক্স যিকোনো প্ৰকাৰে BPF-ক হেক কৰিব লাগে বা ডাউন কৰিব লাগে নহ'লে আহি থকা 2021 নিৰ্বাচনত যদি কাউন্সিলখন দখল কৰিব নোৱাৰে তেন্তে অসমত চৰকাৰ কৰাটো জটিল হ'ব গতিকে সেইটো বিনিময় সংবিধানত অন্তৰ্ভুক্ত হোৱা নাই এমেণ্ডমেণ্টত অহা নাই দ্বিতীয় কথাটো হ'ল যে কোনো নটিফিকেশ্যন ওলোৱা নাই গেজেট নটিফিকেশ্যন তৃতীয় হ'ল সেইটো কাৰ্যকৰীও হোৱা নাই তাৰপিছত যোৱা 2019 চনত আছিলে তাত 3 জানুৱাৰী তাত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া যেতিয়া আলোচনা হৈছিলে একৰ্ড ৰিভিউ মিটিং তাত কৈছিলে ফিজিবল নহয় যেনিবা আইএমছ স্থাপন কৰা হ'ব গতিকে উত্তৰ পূৰ্বাঞ্চলত বা অসমত আকৌ আইএমছ অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স স্থাপন কৰা হ'ল গতিকে বৰমাত আকৌ নতুনকৈ আইএমছ স্থাপন কৰাটো নট ফিজিবল ভাইবিলিটিও নাই ফিজিবিলিটিও নাই গতিকে সেই কথাবিলাক কৈছে গতিকে মই সেইকাৰণে ক'লোঁ এই চুক্তি যদি কাৰ্যকৰী নকৰে তেতিয়াও আইনৰ আশ্ৰয় ল'ব পৰা নাযায় মই সেই ক্ষেত্ৰত কৈছোঁ আৰু গতিকে যেনেকৈ আমাৰ এটা বুজা পৰা থাকে কাচ্চা ৰচিদ নহয় জানো গৰু কেনা বেচা ৰাস্তাত কাৰণ বজাৰত কোনেও চিনি নাপায় গাঁৱৰ ঘৰলৈ খেতি নিব লাগিব ৰাস্তাত এটা প্ৰমাণ লাগিব সেইটো ভিত্তিত মই কৈছোঁ কথাটো কাৰণ ময়ো এজন এপচু আছিলোঁ গতিকে আজিৰ দিনত আমাৰ দুখ লাগে যদি এপচু অফিচবিলাকত যদি UPPL ষ্টেৰিং কমিটি যদি বহাই দিয়া হয় যেনেকৈ কুমাৰিকাটাত বহাইছে এতিয়া তেতিয়া আমাৰ মনটো অলপ বেয়া লাগি যায় আৰু মই যে এপচুৰ এজন প্ৰতিষ্ঠাপক হিচাপে মোৰ বেয়া লাগিছে এই কথাবিলাক চাই